লৈ অহাৰ চেষ্টা কৰিছো কিয়নো এতিয়াৰে পৰা 39 লাখ মহিলাক লাখপতি বনাবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ প্ৰতিগৰাকী মহিলাক টকা প্ৰদান কৰা হ'ব এখন আঁচনিৰ কথা ঘোষণা কৰা হৈছে নতুন আঁচনিৰ কথা আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে লগতে সেই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই ৩৫,০০০ টকা লাভ কৰিব বুলি আজি বৃহৎ ঘোষণা কৰা হৈছে আৰু কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিম ৰাজ্যৰ 39 লাখ মহিলাক লাখপতি বনাবলৈ সাজু হৈছে হিমন্ত চৰকাৰ এটা ভাল খবৰ উদ্যমিতা আঁচনিৰ জৰিয়তে উপকৃত হ'ব ৰাজ্যৰ লাখ লাখ মহিলা এখন নতুন আঁচনিৰ কথা ঘোষণা কৰা হৈছে ৰাজ্যৰ লাখ লাখ মহিলাক ৩৫,০০০ টকা প্ৰদান কৰিব হিমন্ত চৰকাৰে উদ্যমিতা আঁচনিত প্ৰথমে মহিলাসকলক দিয়া হ'ব ১০,০০০ টকা প্ৰথমে মহিলাসকললৈ ১০,০০০ টকা আগবঢ়োৱা হ'ব দ্বিতীয় বছৰত বেংকৰ পৰা চৰকাৰে 12.৫ বছৰ টকাৰ ঋণ প্ৰদান কৰিব ১২,০০০ টকালৈ ঋণ প্ৰদান কৰিব আৰু চৰকাৰৰ ফালৰ পৰা মহিলাক ১২,৫০০ টকাৰ ঋণ প্ৰদান কৰিব বুলি ইতিমধ্যে কোৱা হৈছে আৰু চৰকাৰৰ ধন প্ৰদান উভতাই দিব নালাগে বুলি চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে কেৱল মহিলাই বেংকৰ ঋণ উভতাই দিব লাগিব কেৱল বেংকৰ ঋণ উভতাই দিব লাগিব আৰু মহিলাসকলে চৰকাৰৰ ধন পাবলৈ মানিব লাগিব দুটা বিশেষ নিয়ম যদি চৰকাৰৰ ধন লাভ কৰিব বিচাৰিছে দুটাকৈ বিশেষ নিয়ম মানি চলিব লাগিব মহিলাসকলক ধন পাবলৈ প্ৰয়োজন হ'ব ব্যৱসায়ৰ পৰিকল্পনা কৰিব লাগিব সাধাৰণ শ্ৰেণী OBC সকলৰ ৩টাতকৈ অধিক সন্তান থাকিলে আঁচনিৰ সুবিধা লাভ কৰিব OBCৰ মৰাণ মটক চাহ জনগোষ্ঠীৰ মহিলাই 4টা সন্তান থাকিলেও লাভ কৰিব আঁচনিৰ সুবিধা ST মহিলাসকলৰ 4 সন্তান থাকিলেও লাভ কৰিব আঁচনিৰ ধন কিন্তু OBC আৰু সাধাৰণ শ্ৰেণীৰ বাবে এটা বিশেষ নিয়ম ইতিমধ্যে জাৰি কৰিছে মহিলাসকলে নিজৰ কন্যা সন্তানক শিক্ষা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব 39 লাখ মহিলাৰ বাবে এটা ভাল খবৰ দিয়া হৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ঋণ সন্দৰ্ভতো কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান টকাৰ ঋণ ল'ব লাগিব আপুনি মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে শুনক আমি সেই মন্তব্য আগবঢ়াইছো কৰিব খুজিছো এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেছ প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হক তেওঁলোকে এটা বিজনেছ প্ল্যান বনাব বা গ্ৰুপটোৱে যেটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিও তেতিয়া আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেছ প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিলআপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত কা লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4,000 crores আমি আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছো যে এই মহিলা গৰাকীয়ে আসলতে ব্যৱসায় কৰিব সময় দিব পাৰিব নে তাকো আমি এসেস কৰিব খুজিছো যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে
তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ, এই ক্ষেত্ৰত আমি তিনিটা কৈছোঁ। যদি কাৰোবাৰ 4টা বাচ্চা আছে, then she will be disqualified from the scheme, অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহ'ব। কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি, মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছোঁ। বাকী OBC এণ্ড জেনেৰেল কাষ্ট 3টা, মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব। এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লওঁ যে এটা, মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশ্যন ল'ব লাগিব। ছোৱালীজনীক ঘৰত বহুৱাই থলে নহ'ব, দ্য ডটাৰ মাষ্ট গো টু দ্য স্কুল। সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হ'লে যাব, আৰু যদি 6 বছৰ হ'ল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশ্যন দিব লাগিব ওচৰৰ স্কুলত, বা স্কুলতে হ'ব, অংগনবাদী হওক স্কুলতে হওক, তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব। আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে, তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব। যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই, যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে, এতিয়া 3টালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব, কিন্তু 3টা থাকিলে আঁচনিখন পাব। কিন্তু যদি অলৰেডি মোৰ 2টা হ'ল, মই গৰ্ভৱতীও নহয়, তেতিয়াহ'লে 3টালৈকে যাব নালাগে। এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছোঁ, আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছোঁ যে ছোৱালীজনীক আমি স্কুলত দিম। নিয়মতে ল'ৰাকো দিব লাগে স্কুলত, কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনচিষ্ট কৰিছোঁ, কাৰণ আমি ধৰি লৈছোঁ যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়েই। এই দুটা হ'ল তেওঁলোকৰ মানদণ্ড, তাৰ বাদে একো মানদণ্ড নালাগে। এখন বিজনেছ প্লেন যিখন আমিয়ে বনাই দিম, তেওঁলোকে খালি চুজ কৰিব, আৰু পপুলেশ্যন নৰ্মছ, এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান, যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব, বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ, তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব। আৰু গ্ৰুপ নকৰোঁ, ইণ্ডিভিজুৱেল কৰিম, গ্ৰুপৰ কামটো কৰি থাকিম, লগত ব্যক্তিগতও কৰিম। এই বিজনেছ প্লেনটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে, তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা
চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এসেস কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছোঁ যদি কাৰোবাৰ চাৰিটা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি চাৰিটা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি OBC and general caste তিনিটা মৰাণ মটক আৰু চাহ জনগোষ্ঠী চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে চাৰিটা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অঙ্গনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া দুটা আৰু তিনটাই আছে তেওঁ আৰু চাৰিটালৈ নাযাওঁ বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি দুটা বাচ্চা আছে এতিয়া তিনটালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব কিন্তু তিনটা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ দুটা হ'ল মই গৰ্ভৱতীও নহয় তেতিয়ালে আৰু তিনটালৈকে যাব নালাগে এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছো আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছো যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে ল'ৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনসিষ্ট কৰিছো কাৰণ আমি ধৰি লৈছো যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়ে এই দুটা হল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেস প্ল্যান যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশ্যন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমী